হেল্ল' ফ্ৰেণ্ড, জ্যোতিকা মিক্স ৱাইটৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ডিজাইন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ধুনীয়া ডিজাইনৰ ইউনিক লেছ এটা আকৌ পাইছোঁ। আগতে গল্ডেন কালাৰৰ গোলাপ ফুলৰ লেছ কাটি এটা ধুনীয়া ডিজাইনৰ কাপোৰ এযোৰ কৰা নিশ্চয় আপোনালোকে দেখিছিল। এয়া চাওক, কফি কালাৰৰ এটা ইউনিক লেছ, আৰু এয়া গোলাপ ফুলৰ কফি কালাৰৰ এই লেছটো মই কাট কৰি লৈছোঁ। এখন মেখেলাত ডিজাইন কৰিম বুলি ভাবিছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে চাওকচোন কেনেকুৱা হয় ডিজাইনটো। প্ৰথমতে মই লেছ অলপ লৈছোঁ আৰু এই হেণ্ডমেড মিক্স পাটৰ এই মেখেলাখনত ধুনীয়াকৈ এটা ধুনীয়া ডিজাইন এটা একেবাৰে চিম্পল ডিজাইন এটা আঁকি লৈছোঁ। আৰু ইয়াতে প্ৰথমতে এয়া পাহকেইটা দি চাইছোঁ কেনে লাগে। অকণমান দীঘলীয়াকৈ দিম মেখেলাখনত, লতা নিচিনাকৈ পাৰিলে দিম, নাইবা চিধাকৈ দিম ভাবি পেলাই এনেকৈ পাত পাৰি ল'লোঁ। ফ্ৰেণ্ডছ, এতিয়া লৈছোঁ এয়া এক্ৰিলিকৰ কালাৰ। প্ৰথমতে পাৰ্ল কালাৰটো ইউজ কৰিছিলোঁ, গ্ৰীণ কালাৰৰ, আৰু এডাল ফ্লেট ব্ৰাছৰ সহায়ত এনেকৈ পাৰ্ল কালাৰটো ধুনীয়াকৈ দি দিছিলোঁ। বৰ এটা জিলিকা নাই, সেইকাৰণে ভাবিলোঁ ইয়াতে আকৌ দুটা কালাৰ ব্যৱহাৰ কৰিম। এটা য়েল্ল' কালাৰ আৰু এটা ডিপ গ্ৰীণ কালাৰ। এই দুইটা কালাৰ লৈ পেলাই মই আকৌ পাটৰ অংশখিনি দিম বুলি আকৌ ভাবিলোঁ। এতিয়া ফ্ৰেণ্ডছ, আকৌ লাইট য়েল্ল' কালাৰটো মই লৈছোঁ, আৰু ইয়াতে য়েল্ল' কালাৰটো এনেকৈ ফ্লেট ব্ৰাছৰ সহায়তে ধুনীয়াকৈ পাতখেলাত ধুনীয়াকৈ দি দিছোঁ। তাৰপিছত ডিপ গ্ৰীণ কালাৰে আকৌ অকণমান ছেডিং কৰি দিম। এতিয়া ফ্ৰেণ্ডছ, আকৌ এক্ৰিলিকৰ কালাৰে ডিপ গ্ৰীণ কালাৰটো লৈছোঁ, আৰু সেই ফ্লেট ব্ৰাছডালৰ সহায়তে আকৌ য়েল্ল'ৰ ওপৰত অকণমান ছেডিং কৰি দিছোঁ। আৰু দুইটা মিক্স কৰি দিয়াৰ পিছত পাতকেইটা অকণমান জিলিকিছে। এতিয়া পাটৰ অংশখিনি হৈ গৈছে, আৰু মাজৰ যিখিনি ছাইডত অকণ ফুল আঁকি থৈছোঁ সেই ফুলকেইপাহত মই হোৱাইট কালাৰ ব্যৱহাৰ কৰিম, এক্ৰিলিকৰ কালাৰে ব্যৱহাৰ কৰিম। আৰু এয়া চাওক, মই ধুনীয়াকৈ হোৱাইট কালাৰটো এই ফুলকেইপাহত দি যাম। ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে সৰু সৰু ফুল কেইপাহমান মই আঁকি লৈছোঁ, আৰু এয়া মেখেলাখনৰ ডিজাইন কৰিবৰ কাৰণে এনেকৈ আঁকি লৈছোঁ। আৰু ইয়াতে হোৱাইট কালাৰটো দিম জিলিকিবৰ কাৰণে। এয়া চাওকচোন, এক্ৰিলিকৰ হোৱাইট কালাৰটো এয়া এডাল ফ্লেট ব্ৰাছৰ সহায়তে, সেই একেডাল ব্ৰাছৰ সহায়তে এনেকৈ দি দিছোঁ। আৰু হোৱাইট কালাৰটো হেণ্ডমেড মিক্স পাটত যেতিয়া দিয়া যায় তেতিয়া খুব ৰংবোৰ শুহি যায়। ৩-৪ বাৰমান দিলেহে আচল ইয়াৰ যিটো উজ্জ্বলতা সেইটো আহে। এনেকৈ এবাৰ দিলে প্ৰথমতে ভাল লাগে, পিছলৈ আকৌ শুকাই যায়, তাৰপিছত আকৌ ধুনীয়াকৈ দিব লগা হয়। এনেকৈ একদম সহজ পদ্ধতিৰে চিম্পলকৈ কৰিছোঁ ফুলৰ ডিজাইনটো। আৰু এনেকৈ বগা অংশখিনি 2-3 বাৰ সানাৰ পিছত অকণমান শুকাব দিম, আকৌ সানিম। এনেকৈ ইয়াৰ উজ্জ্বলতাটো আনিবলৈ ট্ৰাই কৰিম। এতিয়া বগা ৰঙৰ ফুলকেইপাহ দি দিয়া হৈ গৈছে। ইয়াতে বেলেগ কালাৰ ইউজ কৰিব পাৰিলোঁহেঁতেন, কিন্তু মই ইয়াতে হোৱাইটেই দিছোঁ। আৰু ইয়াৰ তলত চাওকচোন, সেই তলৰ যিটো গোল অংশ তাত এয়া নীলা ৰঙৰ এটা ষ্ট'ন লগাই দিছোঁ। আৰু এনেকুৱা ধুনীয়া পাথৰ দোকানত কিনিবলৈ পোৱা যায়। ডাঙৰ পেকেটটোৰ প্ৰায় 80 টকা 90 টকা এনেকৈ লয়। 100 ৰুপিছৰ থাকে, আৰু 25 ৰুপিছৰ থাকে সৰুবিলাক। আৰু ইয়াত সৰহকৈ দিম যেতিয়া সৰহকৈ আনিব লগা হৈছে। আৰু এনেকৈ গোটেইখিনি ধুনীয়াকৈ দি ল'লোঁ। ফ্ৰেণ্ডছ, প্ৰথমতে মই এনেকৈ পাথৰকেইটা লগাই দি চাইছিলোঁ। তাৰপিছত আকৌ যেতিয়া ৰংখিনি অকণ শুকোৱা যেন পালোঁ, তেতিয়া আকৌ ৰংখিনি খাই গৈছিল। হেণ্ডমেড মিক্স পাট যিহেতু কৈছোঁৱে মই আপোনালোকক, আকৌ এবাৰ এয়া এনেকৈ ৰং সানি দিছোঁ। এয়া 2-3 বাৰমান সানাৰ পিছত অকণমান উজ্জ্বলতা আহিছে। তাৰপিছত আঠাৰ সহায়ত এইখিনি, আৰু এয়া চাওকচোন কাট কৰি লোৱা এই লেছখিনি প্ৰথমতে ডিজাইন কৰিছিলোঁ। এতিয়া আকৌ আঠাৰ সহায়ত সৰহকৈ আঠা লগাব আপোনালোকে। যিটো আঠা আপোনালোকক দেখুৱাই থাকোঁ এয়া হাতত লৈ আছোঁ। আৰু ইয়াতে এনেকৈ পাথৰখিনি এটা এটাকৈ লগাই দিম। আৰু যিকেইপাহ ফুল মাজত কাটি লৈছিলোঁ, কফি কালাৰ মেৰুন কালাৰৰ যিখিনি গোলাপ ফুল, সেইখিনিও ইয়াতে লগাই দিম। ইয়াত বহুতখিনি আঠা লগাব লগা হয়, যিহেতু ডাঙৰ ফুলপাহ, আৰু আঠাটো ভালকৈ লগালেহে ধুনীয়া হ'ব। মই চিনটোৰ কাৰণে এনেকৈ গোলকৈ দি ল'লোঁ, আৰু বহুত বেছি আঠা দিব, আঠা দিলেহে ৰ'ব। আৰু ধুনীয়াকৈ আঠা লগাই পেলাই ইয়াত ফুলপাহ দি দিম। ফ্ৰেণ্ডছ, হোৱাইটত নীলা ৰঙৰ পাথৰকেইটা লগাই দিওঁতে ধুনীয়া লাগিছে নহয়নে? আৰু সেই ফুলপাহ যে কাট কৰি লৈছিলোঁ, এয়া অকণ সৰহকৈ আঠা লগাই পেলাই ধুনীয়াকৈ আপোনালোকে হেঁচা মাৰি দিব। আৰু অকণ বেছিকৈ আঠা দিলে ভাল, মই কৈছোঁৱে। আৰু যিহেতু কাপোৰ ধোৱা যাব, এই মেখেলাখনৰ ডিজাইনটো এনেই এটা আন্তাজতে এনে কৰি চাইছোঁ কেনে হয়। তাৰপিছত ফুলপাহ আৰু এপাহ ক'ত দিম ভাবিছোঁ, আৰু এনেকৈ গোটেই মেখেলাখনৰ ডিজাইনটো কৰি যাম। আঠাখিনি ভালকৈ লগাব, আৰু সেই যিখিনি ৰং দিয়া হৈছে সেইখিনিতো ধুনীয়াকৈ ৰং দিব। আৰু যিখিনি এতিয়া আমাৰ ৰংখিনি শুকোৱাৰ পিছত এয়া অকণমান আকৌ কাটি লৈছোঁ বেলেগ ধৰণৰ লেছ সৰুকৈ মাজত দিম বুলি ভাবিছোঁ। এয়া অকণমান সৰু লেছ, এনেকৈ ফ্লাৱাৰ লেছ কাট কৰি এয়া মাজৰ অংশখিনিত অকণমান দি দিম। তাৰপিছত যিখিনি খালী জেগা আছে সেইখিনিত দি দিছোঁ। এতিয়া এইখিনি গোটেইখিনি আঠা লগাই দিম।
মই প্ৰথমতে ডিজাইনটো ভাবি লোৱা নাই, ইয়াতে মেখেলাখনত ডাইৰেক্ট কৰি চাইছোঁ আৰু কেনেকুৱা লাগিছে নেজানো। এনেকৈ আৰম্ভ কৰিছোঁ, এবাৰ সৰু দি চাইছোঁ, এবাৰ ডাঙৰ দি চাইছোঁ, এনেকৈ দি চাওঁ কেতিয়াবা কেনেকুৱা লাগে। আৰু এনেকৈ দিয়াৰ পিছত আঠাখিনি ধুনীয়াকৈ লগাই দিম। আঠাখিনি লগোৱাৰ পিছত ইয়াতে এই আঠা লগাই দিছোঁ। আঠা লগাই দিয়াৰ পিছত ইয়াতে মাইকা বা আপোনালোকে মুকুতা সকলোবোৰ ইয়াত লগাব পাৰিব, সেইকাৰণে আচলতে এনেকৈ দি দিলোঁ। আৰু যিহেতু মেখেলাখনৰ ৰংটো অকণ মুগা ৰঙৰ, সেইকাৰণে উজ্জ্বল আনিবৰ কাৰণে সেই ৰঙা ফুলকেইপাহো ইয়াতে লগাই দিলোঁ। এতিয়া পাথৰখিনি লগাই দিয়াৰ লগে লগে আৰু ৰঙা ফুলকেইপাহৰ ওপৰত এটা এটা মিৰৰ লগাই দিম, তেতিয়া হয়তো আৰু অকণ ভাল লাগিব। তাৰপিছত গল্ডেন গ্লিটাৰ ৱৰ্ক কৰিম। এয়া চাওক, এয়া গল্ডেন গ্লিটাৰ এটা লৈছোঁ। আপোনালোকে জানেই সদায় মই কৰিয়ে থাকোঁ। গল্ডেন গ্লিটাৰ দি সম্পূৰ্ণ পাত আৰু পাহিসমূহৰ ঠাৰিসমূহত গল্ডেন গ্লিটাৰ দি ধুনীয়াকৈ দি দিলোঁ। শুকোৱাৰ পিছত খুব ভাল লগা হ'ব। এয়া কেঁচা হৈ আছে এতিয়া, আৰু শুকোৱাৰ পিছতে চিকনা আহিব। আপোনালোকে জানেই মই বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ দিয়ে আছোঁ, আপোনালোকে জানে গল্ডেন গ্লিটাৰ। এয়া ফুলপাহ প্ৰায় হৈছে আৰু দীঘলীয়াকৈ দিছোঁ অকণমান। এয়া আঠা লগাই থকাৰ কাৰণে কেঁচা হৈ আছে, আৰু ভালকৈ অকণ শুকালে আপোনালোকক ফাইনেল লুকটো দেখুৱাম। আৰু প্ৰতিটো পাততে এনেকৈ ডিপ গ্ৰীণ, লাইট গ্ৰীণ, য়েল্ল' এনেকৈ দিবলৈ ট্ৰাই কৰিছিলোঁ, আৰু মেখেলাখনৰ ডিজাইনটো এনেকৈ সম্পূৰ্ণ কৰিছিলোঁ। যদি ভাল লাগে পিছত ইয়াৰ লগত চাদৰ কৰিম। এতিয়া মই মাত্ৰ আজি আপোনালোকৰ ওচৰত এখন মেখেলাৰ ডিজাইনহে দেখুৱালোঁ, আৰু এয়া সম্পূৰ্ণ হৈছেহি, আৰু অলপ কালাৰ দিবলৈ বাকী আছে। আৰু এয়া চাওক, আমাৰ প্ৰায় সম্পূৰ্ণ হৈছে। এতিয়া চাওক মেখেলাখনৰ ফাইনেল লুক। ফ্ৰেণ্ডছ, ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু ফাইনেল লুকটো কেনে হৈছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। আৰু যদি ইয়াৰ লগত চাদৰ এখন বনাই দিওঁ খুব ধুনীয়া লাগিব, নহয়নে? যদি পাৰোঁ তেনেহ'লে ইয়াৰ লগত চাদৰ নিশ্চয় বনাম। আৰু আজি আপোনালোকৰ মাজলৈ মেখেলাখনকে শ্বেয়াৰ কৰিলোঁ, আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ। কেনেকৈ কৰিছোঁ সবিশেষ আপোনালোকক জনালোঁ। আগৰ ভিডিঅ'সমূহত ইমান মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ, আৰু ভিডিঅ'টোৰ যোগেদি সকলোকে আন্তৰিক ধন্যবাদ আকৌ এবাৰ জনাইছোঁ। মোৰ ভিডিঅ'সমূহ চাব, মৰম দিব, এইদৰে আগুৱাই নিব। আৰু এয়া চাওক, আমাৰ গোটেই মেখেলাখনৰ ডিজাইনটো প্ৰায় সম্পূৰ্ণ হৈছেহি। এনেকৈ মেখেলাখনৰ এটা ছাইড কৰিলোঁ, আৰু যদি চাদৰ এখন এনেকৈ কৰি দিয়া যায় সঁচাকৈ ভাল লাগিব, নহয়নে? চাওঁচোন, যদি সময় পাওঁ তেতিয়াহ'লে নিশ্চয় আপোনালোকক পিছৰ ভিডিঅ'ত লৈ আহিম এখন চাদৰ ইয়াৰ লগত মিলাকৈ কেনেকৈ কৰোঁ। আৰু আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ। আৰু ওপৰৰ পাহিত চাওকচোন, আকৌ কাট কৰি এটা এটা নীলা ফুল দি দিছোঁ, আৰু গোটেই বগা বগা ফুলখিনিৰ মাজতে এটা এটা ধুনীয়াকৈ পাথৰ লগাই দিছোঁ, আৰু ইয়াতে এটা এটা মিৰৰ লগাই দিছোঁ। এনেকৈ আজিলৈ সামৰিছোঁ। আজিলৈ বাই বাই।